এয়া হৈছে অমৃতসৰ পঞ্জাব আৰু এইখনি হৈছে সিটি আৰু ইয়াত আপোনালোকে পাব জালিয়াৱালা বাঘৰ পৰা লৈকে আপোনালোকে গোল্ডেন টেম্পললৈকে সকলোখিনি ইয়াতে পাব আৰু ইয়াতে চাব পাৰিব। তো ফাইনেলি আজি আমি আহিছোঁ জালিয়াৱালা বাগ আৰু এন্ট্ৰি কৰি লৈছোঁ আৰু ইয়াত এটা এনেকুৱা ঘটনা হৈছিলে যিটো হত্যাকাণ্ডই পঞ্জাব অমৃতসৰ জুকৰি গৈছিলে। আজি আপোনালোকক সকলো দেখুৱাই আছোঁ। কিমান ধুনীয়া জলদি আৰু বহুত চাব লগা আছে। वेलकम बैक टू माय यूट्यूब चैनल बिंदास पिंकी नतुन এটা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু মই আজি আহিছোঁ জালিয়াৱালা বাগ য'ত মানে ইয়াতে ব্ৰিটিছৰ দিনত গুলিয়াগুলি কৰিছিলে। তেন্তে সকলো আপোনালোকক দেখুৱাইছোঁ বহুত ধুনীয়াকৈ আপোনাৰ পুৰা স্পষ্টভাৱে দেখুৱাম কাৰণ কি এনেকুৱা ইয়াত মানে এটা ৰহস্য আছে আৰু আপোনালোকক সকলোখিনি দেখাই দিছোঁ ক'ত যিটো এই তাতে আছে সেই কুৱাটো আপোনালোক দেখিব যে সেইটো হয় কুৱা আৰু তাতে সকলো মানুহকে পেলাই দি পিনে মাৰি পিনে পেলাই দিছিলে আৰু এইফালে মানে আছে বহুত কিবাকিবি আছে য'ত গুলিয়াগুলি হৈছিল সকলোখিনি আছে মই আপোনালোক ধুনীয়াকৈ দেখাই দিছোঁ। আৰু এইটো হৈছে কুৱা আৰু ইয়াত যেতিয়া মানে গুলাগুলি লাগিছিল তেতিয়া মানুহবিলাকে এই কুৱাটোত জাপ দিছিলে আৰু এনেকৈ ইয়াত মৃত্যুবৰণ কৰিছিলে। আপোনালোক কুৱাটো দেখাই দিছোঁ আহক। এইটো হৈছে কুৱা আৰু বহুত দূৰ একো দেখা নাপায়, বহুত আন্ধাৰ হয়। গ্লাছখন নাথাকিলে ভালকৈ দেখাই দিব পাৰিলোঁ হয়। আৰু এই কুৱাটোৰ নাম হৈছে শ্বাহিদী কুৱা। যেতিয়া ব্ৰিটিছে গুলিয়াইছিলে তেতিয়া সকলোৱে নিজৰ প্ৰাণ বচাবলৈ এই কুৱাটোত জঁপিয়াইছিলে আৰু এইবোৰ চাই গুলোৱাৰ চিন এতিয়াও আছে তাতে। আৰু ইয়াত ধুনীয়াকৈ লেখা আছে যেতিয়া ইয়াৰ কুৱাটোত জঁপিয়াইছিলে তেতিয়া ইমান হাজাৰ হাজাৰ মানুহৰ ভিতৰত মাত্ৰ 120টাই শৰীৰ ওলোৱা গৈছিলে। আৰু এই কুৱাটোত মৃত্যুবৰণ কৰা লোকসকলৰ চিঞৰ আজিও সকলোৱে শুনি পায়। আৰু এতিয়া দেখাই দিছোঁ য'ত ফায়াৰিং হৈছিলে তাত গুলিয়াগুলি গোটেইখিনি চিন আছে মই আপোনালোকক দেখাই দিছোঁ তেন্তে বলক। আৰু জলদি সময় আপোনালোকক দেখাইছোঁ গুলিত কেনেকৈ কি হৈছে সকলোখিনি দেখাইছোঁ গোটেইখিনি চিন মানে ইয়াত আছে। আৰু গোটেইখিনি ইয়াত লেখা আছে সম্পূৰ্ণকৈ হিন্দীতো লেখা আছে ইংলিছতো লেখা আছে যেনেকৈ আৰু যিহেতুকে পঞ্জাৱত আছে আৰু পঞ্জাৱৰ ভাষা ইয়াত লেখা আছে আৰু ইয়াত যি ফায়াৰিঙত যেনেকুৱা আছে মানে আৰু ইয়াত লেখা আছে যেনেকৈ ফায়াৰিং হৈছিলে এয়া যিবোৰ চিন আছে এৰ'বিলাক আছে সেয়া হৈছে গুলিয়াগুলিৰ চিন। আৰু চাওক আপোনালোকে যিখন ৱাল আপোনালোকক দেখুৱালোঁ তাতে 28টা গুলিৰ চিন আছে আৰু তেতিয়া জেনেৰেল ডায়াৰৰ আদেশত এই গুলি চলানো হৈছিল আৰু এনেকৈ যিমান ফায়াৰিং হৈছিল চব গুলিয়াগুলিৰ চিন ইয়াত এনেকৈ আছে। যিবোৰ এৰো দি আছে বক্স টাইপত বনোৱা আছে এইবোৰ হৈ আছে আৰু চব সম্পূৰ্ণকৈ আপোনালোকে চাই লওক কি ধুনীয়াকৈ এনেকৈ বনাই ৰাখিছে চিনবোৰ এনেকৈ ধুনীয়াকৈ সাজি থৈছে। আৰু ইয়াতে তাৰমানে এটা মানে পইণ্ট আছে যে ইয়াত বেছি সময় থাকিব নোৱাৰে আৰু অলপ পিছত মানে অলপ যেতিয়া আন্ধাৰ হ'ব তেতিয়া তাৰমানে ইয়াত বেছি টাইম কাকো থাকিব নোৱাৰে কাৰণ ইয়াত মানে অৰিজিনেল কাহিনী মানে ইয়াত মানে বহুত বেয়া আৱাজ আহে মানে আৰু সেইকাৰণে মানুহবিলাকক থাকিব নিদিয়ে। আৰু যিটো কোৱা মই আপোনালোকক দেখাইছোঁ তাতে তাৰমানে ৰাতি হ'লে মানে আত্মাৰ চিঞৰ মানে সকলো শুনি পায় আৰু সেইকাৰণে এতিয়া গ্লাছ লগাই দিছে আৰু আন্ধাৰ হোৱাৰ আগত সকলোকে ইয়াৰ পৰা যাবলৈ দিয়ে। আৰু আহক এনেকুৱা এটা ৰহস্য মই আপোনালোকক মই জেগা দেখাইছোঁ তেন্তে বলক সোনকালে আহক। আন্ধাৰ হোৱাৰ লগে লগে আমি ইয়াৰ পৰা যাব লাগিব যিহেতুকে ইয়াত বহুত কিবা হৈ থাকে আৰু পুলিচে সকলোকে এতিয়া যাব দি আছে। তো প্ৰথমতে আপোনালোকক গোটেইখিনি আগে দেখাখিনি দেখাই দিওঁ তেতিয়া আপোনালোকক ভালদৰে বুজি পাব। আহক আৰু চাওক ইয়াতে গোটেইখিনি লেখা আছে কি কেনেকৈ কি হৈছিল মানে সকলো ইংলিছ হিন্দী পঞ্জাবী সকলো ভাষাতে লেখা আছে তেনে এখন আৰু ইয়াত গুলিৰ নিচান য'ত য'ত গুলি লাগিছিলে কেনেকৈ কি লাগিছিলে সকলোখিনি ইয়াত মানে নক্সা এখন দেখাই দিয়া আছে এনেকৈ। তেনে আহক গুলি ক'ত লাগিছিল আপোনালোকক দেখাই দিছোঁ। আহক এয়া চাওক ইয়াতে আৰু সকলোখিনি বনাই থৈ দিছে আপোনালোকে চাই লওক। আৰু চাওক কেনেকৈ গুলি লাগিছিলে এয়া পুৰা একদম চিন এতিয়ালৈকে আছে সকলোখিনি এনেকৈ এৰ দি পিনে থৈ দিছে বক্স য'তে বক্স আছে তাতে সেইবিলাক গুলি দিছিল। আৰু চাওক কেনেকৈ গুলি লাগিছিলে ইয়াত এনেকৈ সকলোকে গুলি মাৰা হৈছিলে ইয়াত। আৰু চাওক
এনেকৈ কেনেকৈ গুলাই আহিছিলে মানুহবোৰ ভিতৰত আছিলে আৰু এনেকৈ গুলি আহিছিলে আৰু গুলিৰ চিন সকলোকে মানে কি ধুনীয়াকৈ চিন মানে ৰাখি থৈ দিছে ইয়াত আৰু ইয়াৰ ভিতৰত মানে চিঞৰ বাখৰ ৰাতি হ'লে চিঞৰ বাখৰ বহুত হয় আৰু সেনেকৈ মানে ইয়াত টিকাবোৰ এনেকৈ দিয়া হৈছিলে কাৰণ আত্মাক চিঞৰ ইয়াত এনি টাইম মানুহে শুনা পায় আৰু অলপ দেৰি হ'লে সকলোৱে শুনি পাব সেইকাৰণে মানে পুলিচে ইয়াৰ পৰা সোনকালে যাব দিয়ে তে এইখিনি আছিলে আৰু আছে বহুতখিনি মই আপোনালোক আগত দেখাই আহিছোঁ আৰু বেছি আৰু আহক এইটো ইয়াতে আৰু এই চাকপুৰা ইয়াতে এনেকৈ চিন আছে কিমান মানে কেনেকৈ বহি আছে আৰু সেইবিলাক ভিতৰত তাতে মানুহবোৰ এনেকৈ আছিল আপোনালোকে পুলিচবোৰ দেখিছে সিহঁতে আমাৰ পিছে পিছে আহি আছে যিহেতুকে অলপ পিছত ইয়াত কোনো নাথাকে পুৰা খালী থাকিব যিহেতুকে বহুত মানে পুলিচকো সুধিছিলোঁ যে মানে কৈছে যে ইয়াত চিঞৰ বাখৰ তাৰমানে লাগাতকৈ বেছি হয় মানে কোনো থাকিব নোৱাৰে আৰু আপোনালোকে যে এইখিনি দেখিছেনে এই যে উশাহ যে হৈছে জেগাখিনি ইয়াতে মানুহবিলাকক মানে ইয়াতে দফন কৰিছে ইয়াত মানুহবিলাকক চব এই উশাহ জেগাখিনি যিমান আছে ইয়াতে দফন কৰি থৈ দিছে ইয়াতে শ্বহীদ হৈছিলে সকলোৰে কি ধুনীয়াকৈ প্ৰতিশ্ৰুতি এটা এনেকৈ বনাই থৈ দিছে আৰু কেতিয়াবা আহিলে ভালদৰে দেখাই দিম তো ফাইনেলি আপোনালোকক জালিয়াৱালা বাগৰ ৰহস্যময় হত্যাকাণ্ডটোৰ কথা জনালোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব